নোৱাৰিছো ক'তো যাব নোৱাৰো মাক চাই মা চাউল পায় আৰু হেৰি বৃদ্ধ পেঞ্চন পায় আৰু একো নাপায় আপোনালোকে চাউল পায় নেকি চাউল পাওঁ কিমান কিমান কেজি 15 কেজি তিনিটা মানুহ আছো আৰু কোনো ব্যৱস্থা পোৱা নাই ঘৰটো কোনে কেনেকৈ বনিলে ভাইয়ে দিন হাজিৰা কৰিছে পেটটো মাৰি মাৰি আৰু বনাইছো কোনো মতে ইলেক্ট্ৰিকৰ ব্যৱস্থা বিজুলী বাতিৰ ব্যৱস্থা নাই প্ৰশাসনৰ ফালৰ পৰা কি জনাইছে আপোনালোকে মা ভোট দিব নেকি তেতিয়া কৈছে কেনেকৈ আগতে দিছে আমি হেপিয়াই হেপিয়াই দিয়ে আৰু লৈ যাওঁ ৰিক্সা কৰি এই বছৰ যাব নাই আমি মাক সুধিছে যাওঁ বুলি কৈছে এতিয়া কেনেকৈ যাব সেইটো আৰু মা ভবা নাই মা কি কৰিম বুলি কৈছে কিবা এটা ব্যৱস্থা কৰি দিম বৃহস্পতিবাৰ ভোট হেল্ল' বৃহস্পতিবাৰ ভোট বৃহস্পতিবার হ্যাঁ আর তো কি বার আজকে শনিবার শনিবার রবি রবি সব হ্যাঁ তোমারে নিয়ে যাইব বুদ্ধিতে আর বুদ্ধি কো ঠাকুর কথা কি কৰে আপুনি মই দিন হাজিৰা কৰোঁ কাৰিকৰৰ লগত জোৱালি টাইপ এই ঘৰটো কেনেকৈ বনালে আপুনি ঘৰটো তেনেকৈ 2-1 পইচা বচাই বচাই তেনেকুৱা কৰিছোঁ আৰু এই জেগাডোখৰত আপোনালোকে কিমান বছৰৰ পৰা আছে ইয়াত আমাৰ মোৰ মানে দেউতা আছিলে মই সৰু আছিলোঁ মোৰ কিমান বছৰ হ'ল 40 বছৰ 50 বছৰ কিমান বছৰ তেনেকৈ 50 বছৰমান হৈ গ'ল ইয়াত থকা চৰকাৰৰ ফালৰ পৰা একো ব্যৱস্থা নাই একো সুবিধা নাই ঠিক আছে হ'ব ধৰ দোষী তো